ভাল মানে সুস্থ শৰীৰ এটা আমাক সকলোৱে প্ৰয়োজন। গতিকে আমি জিমলৈ নোযোৱাকৈও ঘৰতে খালি অকণ সময় দিব লাগিব, নিজৰ শৰীৰটোক নিজে ভাল পাব লাগিব, তেতিয়াহে পাৰিব। আমি নিজৰ বডিটো কেনেকৈ মেইনটেইন কৰি ৰাখিম, অকণ দেখিবলৈ সুস্থ মানে বাইচেপছটো অকণ ডাঙৰ হওক বা ছিক্স পেক নহ'লেও অকণমান চাৰ্ট যদি টি চাৰ্ট এটা পিন্ধো মানে মেটচ চোৱাকৈ তেনেকৈ আপোনালোকে কৰিব। প্ৰথমতেতো ৱাৰ্ম আপখিনি আপোনালোকে সকলোৱে জানে, আমি সদায় ৰাতিপুৱা ধৰক অকণমান দৌৰি হওক বা কিবা কিবি হওক আমি ৱাৰ্ম আপ অলপ কৰি ল'ব লাগে। তাৰপিছত ফাৰ্ষ্ট অফ অল প্ৰথম আপোনালোকৰ আহি যায় পুছআপটো। আপোনালোকে যিমান পাৰে যেইবাৰ পাৰে সেইবাৰ প্ৰথমতে পুছআপছ কৰিব। মই অলপ দেখাই দিছোঁ। প্ৰথম কোনোবা যিকোনো ষ্টেপ বা কিবা ওখ জেগা থাকে ন, এনেকুৱা ধৰণৰ মানে অলপ ভৰিকেইটা ওখ জেগাত থাকিব লাগে, যাতে হাতকেইটা অকণ ডাউন জেগাত থাকে। চ' এনেকুৱা যিমানটো আপুনি ষ্টেপত পাৰে সিমানটো ষ্টেপত মই প্ৰথমতে আপোনালোকক এটা ষ্টেপতে দি পেলাই দেখায়। এই ষ্টেপকেইটাত আপোনালোকে দি ল'ব, ভৰিকেইটা দি ল'ব, কঁকালটো পূৰা চিধা কৰি ল'ব, পুছআপছ অ'কে। চাব যাতে যদি সমানকৈ কৰে বুকুখনৰ ভিৰটো অকণমান মানে আগলৈ যাব লাগিব, এইটো। যেতিয়া আপুনি উঠিব তো ডিৰেক্টলি উঠি নিদিব, যাতে কঁকালটো অকণ বেণ্ড কৰি ল'ব। তাৰপিছত এইটো হ'ব, এইটো দি এনেকৈ উঠিব। এইটো আপোনাৰ প্ৰথম ষ্টেপ, মানে হাতৰ আপোনাৰ বাইচেপছকেইটা ডাঙৰ কৰা। আৰু এটা আছে ৱৰ্কআউট, মই চিম্পুল তৰিকা মানে একদম ঘৰত থাকিয়েই আপোনাৰ বডিটো অকণমান ফিটফাট কৰি থাকিবৰ কাৰণে, যিসকলে জিমলৈ যাবলৈ সময় নাপায়। আমিও নাযাওঁ জিমলৈ, আহি যাওক। এতিয়া আপোনালোকে এই বাইচেপকেইটাৰ কাৰণে ধৰক মই এনেই পজিং এটা দিছোঁ। প্ৰথমতে আপোনালোকে দুটা ইটা ল'ব। এই ইটাকেইটা অকণমানি দেখাবা। এইটো আপোনালোকে এইটো যিমান বাৰকৈ পাৰে আপোনালোকে যেইটা ষ্টেপ পাৰে, আপুনি ধৰক এখন হাতে 10টা যদি ষ্টেপ কৰে এইকেইটা ষ্টেপ কৰিব। তাৰপিছত লাষ্ট টাইমত আপোনালোকে চেম পজত দাঙি দিব, তাৰপিছত এইটো ৰাখি দিব। তাৰপাছত আহি গ'ল এতিয়া আপোনালোকৰ এই চল্ডাৰকেইটা, এইকেইটা অকণমান ডাঙৰ কৰিবলৈ হ'লে ইয়াৰ ৱৰ্কআউট এটাও আছে। চ' এইটো বহুত নহয়, কঁকালটো মানে ষ্ট্ৰেইট ৰাখিব, যাতে কঁকালত মানে ভৰটোৰ জোৰটো নপৰে। চ' ইমানটো এংগুল কৰিব, হাতকেইটা ইমানটো এংগুল কৰিব। যেইটা ষ্টেপ আপোনালোকে পাৰে, বহুত হাৰ্ড ৱৰ্ক নকৰিব, ইমানটো এংগুলত ৰাখিব, যেইটা ষ্টেপ আপোনালোকে পাৰে। এইটো হৈ গ'ল আপোনালোকৰ এই চল্ডাৰটো ডাঙৰ কৰা। আৰু এই ইটাকেইটাৰে আপোনালোকৰ এইটো কৰিব, আপোনালোকে কঁকালটো খুব সুন্দৰকৈ চিধা কৰিব, এনেকৈ। এইটো ভাজ ল'ব, এইটো হৈছে বেক চাইডটো, মানে আপোনাৰ এইটো বেক চাইডটো। চ' এইটো যিটো আমাৰ এই ভৰিখনৰ যিটো কাটিংছটো আৰু এই বস্তুকেইটা আনিবলৈ হ'লে চেম সেই একেই ইটাকেইটাই এইটো পজিশ্যনত আপোনালোকে ফুল নহয়, হাফ। এইটো এই প্ৰেক্টিছটো যদি আপোনালোকে ৰাখে, তেতিয়াহ'লে আপোনালোকৰ লেগছৰ কামটো কৰিব, আৰু মানে আপাৰ বডি আৰু লোৱাৰ বডি দুইটা ছাইড ডেভেলপ হোৱাকৈ মই মানে কেইটামান ৱৰ্কআউট আপোনালোকক দেখাইছোঁ। আৰু এইটো ভিডিঅ'ত যদি মৰম দিয়ে তেতিয়াহ'লে আৰু নেক্সট চিক্ৰেট টিপছকেইটা আপোনালোকক জনাম। তো আজিলৈ বাই বাই, জয় আই অসম।